সকল আমাৰ মাজত এটা অলপ দুখৰ খবৰ এটা আছে যে মুখ্যমন্ত্ৰী মহোদয়ে হেলিকপ্টাৰখন ব্ৰহ্মপুত্ৰৰ ওপৰলৈকে আহিছিলে কিন্তু বৰষুণ হোৱাৰ কাৰণে আকৌ ঘূৰি যাবলগীয়া হ'ল সেইকাৰণে তেখেতে আপোনালোকক মোবাইলতে সম্বোধন কৰিব মোবাইলতে ভাষণ দিব তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী আপোনালোকে তেখেতৰ ভাষণটো মোবাইলতে শুনিব দাদা মানৱ মই ক'ব পাৰোঁ ক'ব পাৰে শ্ৰদ্ধা ৰায় মই ৰাতিপুৱাই গুৱাহাটীৰ পৰা লখিমপুৰলৈ ওলাইছিলোঁ কিন্তু দৰাচলতে মই এনেকুৱা বতৰৰ বিঘিনি হ'ব বুলি যোৱাকালি ৰাতিয়ে মই কলিয়াবৰত আহি আছিলোহি আৰু ভাবিছিলোঁ যে লখিমপুৰলৈকে যাওঁতে সহজ হ'ব কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত বহুত বেছি মেঘ থকাৰ কাৰণে মই হেলিকপ্টাৰ দি উৰিব নোৱাৰিলোঁ সেইভাবে লখিমপুৰত উপস্থিত হ'ব নোৱাৰিলোঁ তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী পঞ্চায়ত নিৰ্বাচন উপলক্ষে মোৰ মনত থকা কেইটামান কথা আপোনালোকৰ আগত নিবেদন কৰিম আপোনালোকে মনত বেজাৰ নাপাব মই খুব সোনকালে লখিমপুৰলৈ আকৌ আহিম আপোনালোকক আকৌ লগ পাম আজি গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত এই নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া আমাৰ মাজত উপস্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল